Which place in India has the highest rainfall? ভাৰতৰ কোনখন ঠাইত সৰ্বাধিক বৰষুণ হয়? শুদ্ধ উত্তৰ অপশ্যন ডি মৌচিৰাম। ভাৰতৰ মৌচিৰাম ঠাইত সৰ্বাধিক বৰষুণ হয়। The earth rotates on its axis from পৃথিৱীয়ে নিজ অক্ষত কোন দিশৰ পৰা ঘূৰে? শুদ্ধ উত্তৰ অপশ্যন ডি পশ্চিমৰ পৰা পূবলৈ। পৃথিৱীয়ে নিজ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দি প্ৰেচিছেষ্ট টাইম টেক বাই দি আৰ্থ ফৰ ওৱান ৰোটেশ্যন? এটা ঘূৰ্ণনৰ বাবে পৃথিৱীয়ে লোৱা সঠিক সময় কিমান? শুদ্ধ উত্তৰ অপশ্যন চি 23 আৱাৰ 56 মিনিট 4.09 ছেকেণ্ড। এটা ঘূৰ্ণনৰ বাবে পৃথিৱীয়ে লোৱা সঠিক সময় হ'ল 23 ঘণ্টা 26 মিনিট 4.09 ছেকেণ্ড। হুইচ ডেন্স ইজ এছ'চিয়েটেড উইথ আলি আই লিগাং ফেষ্টিভেল? আলি আই লিগাং উৎসৱৰ সৈতে কি নৃত্য সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন বি গুমৰাগ। আলি আই লিগাং উৎসৱৰ সৈতে গুমৰাগ নৃত্য সম্পৰ্কিত। হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দি টাইটেল লোকপ্ৰিয়? গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ জয়ৰাম দাস দৌলাতৰাম। গোপীনাথ বৰদলৈক জয়ৰাম দাস দৌলাতৰামে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। দি চাউথাৰ্ণ বাউণ্ডেৰী অফ দি মেইনলেণ্ড অফ ইণ্ডিয়া ইজ? ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ সীমা হৈছে অপশ্যন চি 8.4 উত্তৰ অক্ষাংশ। ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ সীমা হৈছে 8.4 উত্তৰ অক্ষাংশ। বিশ্বনাথ আনন্দ ইজ এছ'চিয়েটেড উইথ? বিশ্বনাথ আনন্দ কিহৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন চি দবা। বিশ্বনাথ আনন্দ দবাৰ সৈতে সম্পৰ্কিত। হুৱেৰ ইজ দি লেপচা ট্ৰিব ফাউণ্ড? লেপচা জনজাতি ক'ত পোৱা যায়? শুদ্ধ উত্তৰ অপশ্যন চি ছিকিম। লেপচা জনজাতি ছিকিমত পোৱা যায়। হুইচ বুক ইজ দি স্মলেষ্ট এমং অল বুকছ ৰাইটেন বাই শংকৰদেৱ? শংকৰদেৱে লিখা সকলো পুথিৰ ভিতৰত কোনখন পুথি আটাইতকৈ সৰু? শুদ্ধ উত্তৰ অপশ্যন বি গুণমালা। শংকৰদেৱে লিখা সকলো পুথিৰ ভিতৰত গুণমালা পুথিখন আটাইতকৈ সৰু। হু ৱাজ দি লিডাৰ অফ দি 1857 ৰিভল্ট ইন আছাম? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি মণিৰাম দেৱান। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা মণিৰাম দেৱান আছিল। হুইচ এনচিয়েণ্ট চিটি অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ফেমাছ ফৰ ইটছ ডক য়াৰ্ড? সিন্ধু উপত্যকা সভ্যতাৰ কোনখন প্ৰাচীন চহৰ ইয়াৰ জাহাজ বন্দৰৰ বাবে বিখ্যাত আছিল? শুদ্ধ উত্তৰ অপশ্যন বি লোথাল। সিন্ধু উপত্যকা সভ্যতাৰ লোথাল প্ৰাচীন চহৰ ইয়াৰ জাহাজ বন্দৰৰ বাবে বিখ্যাত আছিল। মষ্ট ৰিভাৰ্ছ ইন ইণ্ডিয়া প'ৰ দেয়াৰ ৱাটাৰ ইনটু দি? ভাৰতৰ বেছিভাগ নদী ক'ত নিষ্কাশিত হয়? শুদ্ধ উত্তৰ অপশ্যন বি বংগোপসাগৰ। ভাৰতৰ বেছিভাগ নদী বংগোপসাগৰত নিষ্কাশিত হয়। অন হুইচ ৰিভাৰ বেংক ইজ দি ফেমাছ মাউণ্টেইন তাজমহল চিটুৱেটেড? প্ৰসিদ্ধ স্মৃতিস্তম্ভ তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি যমুনা। প্ৰসিদ্ধ স্মৃতিস্তম্ভ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত। হুইচ ওৱান অফ দি ফলোয়িং বিগেন উইথ ডাণ্ডি মাৰ্চ? নিম্নলিখিত কিহৰ আৰম্ভ ডাণ্ডি মাৰ্চৰ পৰা আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি আইন অমান্য আন্দোলন। আইন অমান্য আন্দোলন আৰম্ভ ডাণ্ডি মাৰ্চৰ পৰা হৈছিল। সুব্ৰতো কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? সুব্ৰতো কাপ কোনখন খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধ উত্তৰ অপশ্যন বি ফুটবল। সুব্ৰতো কাপ ফুটবল খেলৰ সৈতে সম্পৰ্কিত। দি এমাৰ্জেঞ্চি প্ৰভিজন ইন আৱাৰ কনষ্টিটিউশ্যন হেজ বিন টেকেন ফ্ৰম দি কনষ্টিটিউশ্যনছ অফ হুইচ কাণ্ট্ৰি? আমাৰ সংবিধানৰ জৰুৰীকালীন ব্যৱস্থা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি জাৰ্মানী। আমাৰ সংবিধানৰ জৰুৰীকালীন ব্যৱস্থা জাৰ্মানী দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল। হু ৱাজ দি ফাউণ্ডাৰ অফ দি আৰ্য সমাজ? আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ উত্তৰ অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক স্বামী দয়ানন্দ সৰস্বতী আছিল। ইন হুইচ ইয়েৰ আছাম গভৰ্ণমেণ্ট এনাউন্সড দি ষ্টেট ইণ্ডাষ্ট্ৰিয়েল পলিচি? অসম চৰকাৰে কেতিয়া ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন এ 2008। অসম চৰকাৰে 2008 চনত ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰিছিল। হামৰেন ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়?
শুদ্ধ উত্তৰ অপশ্যন ডি পশ্চিম কাৰ্বি আংলং। হাৰমেন পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয় আছিল। কাকৰাপাৰ এটমিক পাৱাৰ ষ্টেচন ইজ লোকেটেড ইন। কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰ অপশ্যন ডি গুজৰাট। কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ গুজৰাটত অৱস্থিত। হুইচ কাণ্ট্ৰি ইজ দি লাৰ্জেষ্ট প্ৰডিউচাৰ অফ সোলাৰ এনাৰ্জি? কোনখন দেশ সৌৰশক্তিৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ উত্তৰ অপশ্যন এ চীন। চীন দেশ সৌৰশক্তিৰ সৰ্ববৃহৎ উৎপাদক। লাষ্ট কুৱেশ্যন, শ্বেতাম্বৰ এণ্ড দিগম্বৰ আৰ টু ছেক্টছ অফ দি হুইচ কমিউনিটি? শ্বেতাম্বৰ আৰু দিগম্বৰ কোন ধৰ্মৰ দুটা সম্প্ৰদায়? শ্বেতাম্বৰ আৰু দিগম্বৰ জৈন ধৰ্মৰ দুটা সম্প্ৰদায়। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।